নমস্কাৰ খুবটাং আদাব সশ্ৰীকাল কমব্ৰিক চিদুং খুলুম্বাই জুলে কাৰ্ডম সকলোকে জনাইছোঁ। তো ডেছক্ৰিপশ্যনত দেখিছে যে মায়াবিনীটো তো আমাৰ ষ্টুডেণ্টসকলক 4টা ভাষাত যিহেতু মই কৈছিলোঁ, গতিকে মই আজি গাই দিম বুলি ভাবিছোঁ 4টা ভাষাত। তো সকলোকে আপাহতে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সকলোৱে ভাল হওক, কুশল হওক, মংগল হওক। এই বছৰটো 2025 চনৰ দৰে নহওক এইটো আশা কৰিছোঁ। বহুতৰ চাগে বহুত ভাল হ'ল, ভাল হোৱাখিনিৰ কাৰণে 2026 বৰ্ষটো আৰু ভাল হওক বুলি আশা কৰিছোঁ। আৰু যিসকলৰ বেয়া হ'ল বা অসমৰ কাৰণে যিমান দুৰ্যোগ গ'ল, দুঃসময় গ'ল, সেইবোৰ যাতে আকৌ 26 চনত নহওক সেইটো আশা কৰিছোঁ। গতিকে আপাহতে মই মায়াবিনীটো প্ৰথমতেই 4টা ভাষাত, প্ৰথম ষ্টেঞ্জাৰটো গাম মই মিচিং ভাষাত, ছেকেণ্ড ষ্টেঞ্জাৰটো গাম মই নেপালী ভাষাত, আৰু মাজত কোনো মানে মিউজিক নাথাকে বা মই ৰিদমত, যিহেতু ৰিদম বজাবলৈ একো নাই, গতিকে মই হাৰমনিয়াম বজাই তানপুৰা বজাই মই গাম। গতিকে ৰিদম থকা নেপালী গান হ'ব পাৰে, ক্ষমা কৰিব। আৰু মাজত মই আকৌ এটা বাংলা ভাষাত মই মাজত ৰিপিট কৰিম ফাৰ্ষ্ট ষ্টেঞ্জাৰটো, আৰু শেষত আমি অসমীয়া পাৰ্টটো গাই দিম। আৰু ষ্টাৰ্ট কৰোঁ। জুবিন দাক সেৱা জনাই Kasut kamu yumayorado kapasuto nodum sigam lengkan suto asobala asin sungkendo noingoke sande asin so ansingone tangarabuge bilgene Doniane lodam rupengon kamurso doye sarle dulgokke leke tod lok sajane kamosina rongokke tod burglok mabome rongam lo Nitama bangasuye no kasi narado हर एक सरत को फूल हरूले भंसंती मिलाए मेरो कथा राती बादलों को जोन ले बनी सुनाउने चा मेरो व्यथा पूरी बतास संगा संदे संगे नाचू अंधेरी रात संगा मन को कूड़ा गड़चू गीत को सबदा रीतिंच होला प्रिय तिमी में এটা বাংলা পাঠ্য। মায়াবিনী আমার চোখে ছে দেখো দেখো নাচে ভাঙা মনে আমার আছে কত আশা ভেবনার বাঁধন তোমার খুলে দিলাম আকাশ নীলে দানা মেলে দিও তোমার ডাকে তোমায় নতুন জীবন স্মৃতিগুলি কখনো যদি মনে পড়ে যায় পারবে কি ভুলতে তুমি
প্রথম প্রেমের রঙিন ছোঁয়ায় দুচকুতে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এনাৰু সঁচামো বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এনাৰু সঁচামো বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা জয় জুবিন দা তয়ে আছিল চাৰিটা ভাষাত মায়াবিনী তো ইতিমধ্যে যোৱা 20 তাৰিখে আমাৰ ষ্টুডেণ্টবিলাকে গালেই গতিকে বহুবাৰ গোৱাবলগীয়া হৈছে তাত মানে আমাৰ স্কুলত কি হয় মানে অসমীয়া ল'ৰা ছোৱালী আৰু মিচিং ল'ৰা ছোৱালী বেছি নেপালী ল'ৰা ছোৱালী নাই গতিকে অসমীয়া ল'ৰা ছোৱালীখিনিক মিচিং যিটো প্ৰনাউন্সিয়েশ্যনটো কৰাবলগীয়া হৈছে আৰু বেংগলীটো যোৱাবাৰ আমি মানে সেই একেই ৰাই ৰিভাৰ যিটো থিয়েটাৰ ফেষ্টিভেল আছিলে যোৱাবাৰ তো সেই থিয়েটাৰ ফেষ্টিভেলত আমি যোৱাবাৰ ভূপেন হাজৰিকাৰ বিস্তীৰ্ণ পাৰৰে সেই গীতটি যিটো পল ৰবচনৰ যিটো অৰিজিনেল দ্য অল মেন ৰিভাৰৰ পৰা আহিছে গতিকে আমি সেই ফাৰ্ষ্ট ষ্টেঞ্জাৰটো অল মেন ৰিভাৰ গোৱাইছিলোঁ তাৰপিছত ছেকেণ্ড ষ্টেঞ্জাৰটো বেংগলী গাইছিল থাৰ্ড ষ্টেঞ্জাৰটো হিন্দী গাইছিল আৰু ফ'ৰ্থ ষ্টেঞ্জাৰটো অসমীয়া গাইছিল গতিকে সিহঁতৰ বেংগলীটো যোৱা বছৰ ঠিক হৈ আছে গতিকে এবাৰ বেংগলীটো ইজি পাইছে সিহঁতে গাবলৈ আৰু নেপালীটো অকণমান টান পাইছিলে যিহেতু আমাৰ প্ৰিন্সিপাল নেপালী হয় গতিকে তেওঁ অকণমান আমাক চাই দিলে আৰু শিলিগুৰিৰ মোৰ দাদা এজন আছে সন্তোষ সাহা তেওঁ নেপালীটোও চাই দিলে মানে আমি যেতিয়া প্ৰেক্টিছ কৰোঁ তেওঁক মানে ভইচ কোডত লৈ লৈছিলোঁ তেওঁ মানে আমাৰ গানবোৰ শুনিছিল আৰু ক'ত কি প্ৰনাউন্সিয়েশ্যন কৰিব লাগে কেনেকৈ নেপালীটো আৰু বেংগলীটো কেনেকৈ ক'ত কাৰেকশ্যন কৰিব লাগিছিল তেওঁ কৰি দিছিল গতিকে মই সেই ভইচ মানে সেই কল ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ তেহেঁতক নেক্সট টাইমো শুনাই আছিলোঁ ঠিক তেনেধৰণে বহুত কষ্ট কৰিবলগীয়া হৈছিলে অকণমান সময়লগীয়া হৈছিলে সময় লাগিছিলে কাৰণ চাৰিটা ভাষা ইমান ইজি নহয় ইমান সৰু সৰু বাচ্চাখিনিয়ে চাৰিটা ভাষাত এটা গান গোৱাটো তাকো পাৰফৰ্মেঞ্চ কৰিব এনেই গোৱাটো বেলেগ কথা গতিকে ইটছ এ ভেৰি মানে ডিফিকাল্ট চেলেঞ্জ বুলি ক'ব লাগিব এটা চেলেঞ্জ হয় গতিকে আমাৰ স্কুলত
হয়তো বেলেগ টিচাৰ্ছসকলে বেলেগ ধৰণে ভাবিব পাৰে যে এটা গান উলিয়াওঁতে ইমান টাইম কিয় লাগিলে কি লাগিলে, কিন্তু ইটছ নট ইজি একচুৱেলি। তো মিউজিকটো মানে ধৰক ইমান ইজি নহয় যে এবছৰতে মাষ্টাৰ বনি যাব, এবছৰতে চবেই বহুত গান গাব শিকিব পাৰিব, এনেকুৱা নহয় আচলতে। মিউজিকটো সেইকাৰণে মিউজিকটো 6 বছৰীয়া কোৰ্চ থাকে সেইকাৰণে, 6 বছৰ। প্ৰয়াগ সংগীত সমিতি 6 বছৰ আৰু ভাতখাণ্ডে 5 বছৰ থাকে। গতিকে এটলিষ্ট 3rd ইয়েৰলৈকে সিহঁতি ইমান বুজি নাপায়, 3rd ইয়েৰ পিছতহে 4th ইয়েৰ পৰা অলপ বুজি পায় ক্লাছিকেল মিউজিক বা মিউজিকৰ ওপৰত। তো তালৰ নলেজ আহিব, তেনেকুৱা আমাৰ তেনেকুৱা অৱস্থাই হৈছিলে। গতিকে আৰু যিহেতু ল'ৰা ছোৱালীবোৰ হোষ্টেলত থাকে, গতিকে হোষ্টেলত সিহঁতি সপ্তাহত এদিন বা দুদিন প্ৰেক্টিছ কৰিবলৈ পায়, ঘৰত থকাবিলাকৰ কথা বেলেগ। গতিকে এই গীতটো কিন্তু বহুত ডাঙৰ এটা চেলেঞ্জ আছিলে আমাৰ কাৰণে। যোৱাবাৰ যেনেকৈ আমি হয়তো অল অভাৰ ৱৰ্ল্ডত বুলি ক'ব লাগিব, এইটো মই জহাই নকওঁ, বাট অল অভাৰ ৱৰ্ল্ডত চাগে বেলেগ বেলেগকৈ গাইছে, বাংলা গাই পেলাই হিন্দী গাইছে, হিন্দী গাই পেলাই বাংলা গাইছে। কিন্তু আমি চাগে ইংলিছ এটা ষ্টেঞ্জাৰ, বাংলা এটা ষ্টেঞ্জাৰ, হিন্দী এটা ষ্টেঞ্জাৰ আৰু অসমীয়া এটা ষ্টেঞ্জাৰ। যোৱাবাৰ যিটো আছিলে দ্য অল মেন ৰিভাৰ, মানে বিস্তীৰ্ণ পাৰৰে যিটো গীতটো, সেইটো 4টা ভাষাত কৰাইছিলোঁ যোৱাবাৰ। এইবাৰ আমি মায়াবিনীটো 4টা ভাষাত কৰালোঁ। গতিকে ইতিমধ্যে মই গাই দিলোঁ 4টা ভাষাত, আৰু মোৰতো মুখস্থ হৈ আছে, মিচিংটো মুখস্থ হৈ আছে, নেপালীটোও মুখস্থ হৈ আছে, বহুবাৰ গাবলগীয়া আছে সিহঁতৰ লগত প্ৰেক্টিছ কৰোঁতে। গতিকে ইটছ এ ভেৰি চেলেঞ্জ এটা মানে আছিলে। গতিকে এইটো মই মানে ছেটিছফাই সিহঁতি। আৰু আমি কি কৰিছোঁ, অকল আমাৰ বাঁহী আছিলে আৰু হাৰমনিয়াম আছিলে আৰু ড্ৰাম আছিলে। গতিকে ড্ৰামত গোৱাটো অকণমান মানে আৰু ডিফিকাল্ট হয়, মানে যিহেতু এইটো এটা ট্ৰিপল যিটো কংগু বুলি কওঁ, সেইটো কংগুৰ বিটৰ গান হয়। গতিকে কংগী ষ্টাইলৰ মানে, গতিকে যিটো ট্ৰিপল বুলি কয়। গতিকে এতিয়া ড্ৰামত মানে অকণমান আমি বাংলাত যি ধৰণে যি পেটাৰ্ণত বজাইছে ড্ৰামটো, তো সেই পেটাৰ্ণটো আমাৰ নীলিমে বজাইছিলে, নীলিম চুতীয়া, ক্লাছ 10ৰ ষ্টুডেণ্ট হয়। আৰু বাঁহী বজাইছিলে আমাৰ ফুংচেং ফুকন আৰু আমাৰ গহপুৰৰ এজন নাটক কৰিবলৈ অহা ল'ৰা এটা, নাটকত মিউজিক দিবলৈ অহা। আৰু ষ্টুডেণ্টখিনিৰ নামবিলাক মই যিটো ভিডিঅ' আপলোড কৰিছোঁ তাত লিখি দিছিলোঁ যে এফালৰ পৰা পৰিস্মিতা হাজৰিকা, তাৰপিছত এইফালে বিনীতা হাজৰিকা, সুকন্যা বনিয়া, ৰিম্পী লাগাচু, তাৰপিছত আৰু ইফালে হেৰি আছিলে জয়ন্ত মিলি, অবিনাশ বৰা, অভিলাষ কাশ্যপ, সাৰংগপানী চুতীয়া, তেনেকৈ আৰু ইয়াৰ নাম নৱজ্যোতি গগৈ, তাৰপৰা আৰু এজনী ছোৱালী আছিলে, কি তাইৰ নাম কি আছিলে, হেৰি তাৰ নামটো পাহৰিছোঁ পটককৈ। গতিকে নামবোৰ মই লিখি থৈছোঁ বাৰু, একো নাই, যাৰ নাম নল'লেও তোমালোকে বেয়া নাপাবা দেই, লিখি থোৱা আছে অলৰেডি নামবিলাক। গতিকে এইটো বেলেগত ট্ৰাই কৰিব পাৰে আপোনালোকেও, মায়াবিনীটো 4টা ভাষাত। আৰু মই আপাহতে এটা ৰিকুৱেষ্ট কৰিম, আমাৰ গাৰ্লছত মানে মাৰ্চত আমাৰ এটা হেৰি আছে, গতিকে পুণ্য ছাৰকো ক'ম আৰু পুনমশ্ৰীকো ক'ম, আমি সেই গাৰ্লছৰ যিটো ৰূপালী জয়ন্তী মানে গল্ডেন জুবিলিৰ যিটো লাষ্ট প্ৰগ্ৰাম হ'ব, তাত আমি এই মায়াবিনীটো এই 4টা ভাষাত গাব পৰা যায় নেকি এবাৰ চেষ্টা কৰিব, চাব। তো যিমান পাৰোঁ মই হেল্প কৰিম। আপোনালোকে বেলেগ বেলেগ ঠাইত গাব পাৰে তেনেকৈ মায়াবিনী 4টা ভাষাত। মই মানে লিৰিক্সখিনি দি দিম। আচ্ছা, লিৰিক্সখিনি ক'ৰ পৰা কালেক্ট কৰিছোঁ কৈ দিছোঁ দেই। লিৰিক্সখিনি মই মানে মিচিং পাৰ্টটো লৈছোঁ মই আমাৰ ধৰণী বুলি এজন আমাৰ মোতকৈ ছিনিয়ৰ হয়, তো ধৰণী দলে তাৰ পৰা লৈছোঁ। আৰু তেওঁ এটা মিউজিকৰ এটা মানে মিচিঙৰ এটা পাৰ্ট তেওঁ ইউটিউবত ৰিলিজ কৰিছিলে, তো তাৰ পৰা আমি সেই ফাৰ্ষ্ট ষ্টেঞ্জাৰটো ল'লোঁ। কাচুত কামুত ইউমে ইয়ৰাড কাপাচুত নক দুমচি গান লেংকানচুত আচপ আলা আচিন চুং কেন্দ্ৰ, এনেকৈ বুলি সেই ফাৰ্ষ্ট পাৰ্টটো আমি ল'লোঁ। নেপালী পাৰ্টটো আমি লৈছিলোঁ, নেপালীত এটা গান মানে মায়াবিনী নেপালী এটা ৰিলিজ হৈছিলে, তো সেইটো পুণ্য ছাৰে যোগান ধৰিছিলে মোক। তো তাৰ পৰা আমি ছেকেণ্ড পাৰ্টটো ল'লোঁ। হৰেক শৰতকো ফুল হৰুলে ভঞ্চন তিমিলাই মেৰু কথা ৰাতি বাদলকো ঝুনলে পানী চুনাও নেচা মেৰু ব্যথা। তাৰপিছত থাৰ্ড ষ্টেঞ্জাৰটো আহিলে বেংগলীটোতো চবেই শুনি আছে, জুবিন দাই গাই থাকে, মায়াবিনী আমাৰ চোখে চে দেখো দেখো নাচে। মই শুনি আছোঁ ককাই, থেংক ইউ প্ৰাচুৰ্য প্ৰাণ।
তোমাৰ লগৰ ল'ৰাটোৰ নাম কি আছিলে প্ৰাচুৰ্যৰ ল'ৰাটোৰ নাম কি আছিলে বাঁহী বজাই দিছিলে থেংক ইউ তাক এয়া পাওঁতে মই থেংক ইউ জনাইছোঁ প্ৰাচুৰ্যকো থেংক ইউ জনাইছোঁ তোমাৰ সেইদিনা নাটকখন বৰ ধুনীয়া হ'ল কি ধুনীয়া এক্টিং কৰিছা তুমি আৰু তোমাৰ লগত যি বাঁহী বজাব আহিছিলে তাক আমি ল'লোঁ দেই আমাৰ গানটোত তাক বাঁহী বজাব লৈছোঁ বৰ ধুনীয়া বাঁহী বজাই সি আৰু আমাৰ ফুংচেঙক অকণমান শিকাই দিছে সি যে কেনেকৈ বজাব লাগে ফুংচেং সৰু ল'ৰা তেনেকৈ মাল্টি টেলেণ্টেড ল'ৰা ফুংচেং ফুকন মানে মৰাণৰ ল'ৰা এই চব বজায় মানে এই গোটেই ঢোল বজাই দিব পেঁপা বজাই দিব ড্ৰাম বজাই দিব মিউজিক এৰেঞ্জমেণ্টো কৰিব জানে আৰু সি মানে বাঁহী বজায় গানো গায় নেগেৰা বজাই দিব চব মানে এভৰিথিং মাল্টি টেলেণ্টেড ল'ৰা কিবা এটা কৰিব সি গতিকে এয়াপাওঁতে আমাৰ যিটো মিউজিক টীম আছিলে বিদ্যাধা লিভিঙৰ তেওঁলোকক মই এয়াপাওঁতে থেংক ইউ জনাইছোঁ ষ্টুডেণ্টখিনি যদি ভিডিঅ'টো কেতিয়াবা চাবা তোমালোকে যদি আহা তো এয়াপাওঁতে তোমালোকক মই থেংক ইউ জনাইছোঁ আৰু হয়তো সময়ৰ তাগিদাত মই চাগে বিদ্যাধা লিভিঙত কণ্টিনিউ কৰিব নোৱাৰিম কেতিয়াবা যাম আৰু নেক্সট মানে যি এক্সামৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰাই দিম গতিকে মই এতিয়া ভাবিছোঁ ষ্টুডিঅ'টো খুব ঠিক কৰিব লাগে ষ্টুডিঅ'ত লাগিব লাগে মানে মই যিহেতু মিক্সিং মাষ্টাৰিং কৰ্চটো কৰি থোৱা আছে মোৰ এৰেঞ্জমেণ্ট কৰ্চটো কৰি থোৱা আছে বহুত পইচা খৰচ কৰি দিল্লীৰ এজন চাউণ্ড ইঞ্জিনিয়াৰৰ লগত মিউজিক প্ৰডিউচাৰ মিক্সিং মাষ্টাৰিং কৰা এজন ইঞ্জিনিয়াৰৰ লগত মই কৰ্চটো কৰিছোঁ গতিকে মই এই ২৬ বৰ্ষৰ পৰা ভাবিছোঁ মই মিক্সিং মাষ্টাৰিং কাম ষ্টাৰ্ট কৰোঁ গতিকে আপোনালোকে যদি কিবা গান বনায় আপোনালোকে এনেই ট্ৰায়েল কৰি চাব পাৰে মোক মিক্সিং মাষ্টাৰিং কৰিবলৈ দি পেলাই বহুত বেছি পইচা নলওঁ বাৰু গতিকে প্ৰথম মই ষ্টাৰ্ট কৰিম মিক্সিং মাষ্টাৰিং দেই তাৰপিছতে মই এৰেঞ্জমেণ্ট কৰিবলৈ চাম কাৰণ মোৰ ছিষ্টেমৰ অকণমান আৰু আপগ্ৰেডেড কৰিবলগীয়া আছে আৰু ৰুমো ঠিক কৰিবলগীয়া আছে গতিকে আজি এইখিনি কথা মই যিসকলে চাই আছে তেওঁলোকে পাৰিলে গানটো আকৌ শুনিব এবাৰ মই মায়াবেৰীটো ৪টা ভাষাত গাই দিলোঁ ৪টা আমাৰ থলুৱা ভাষাৰ বড়ো ভাষাটো মই ট্ৰাই কৰিছিলোঁ বাট বড়ো ভাষাটো অকণমান ডিফিকাল্ট হয় মানে অলপ টান হয় দেই মই সেইটো চেষ্টা কৰিম মেগন 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 তাইনাও নोंनि কি নবলা এনেকৈ বুলি কয় চিমাংখনাও नोंखो नयो এনেকৈ বুলি অলপ মানে প্ৰনাউন্সিয়েশ্যন অলপ ডিফিকাল্ট হয় বাট মই এইটো এটা পেৰেগ্ৰাফ মই ভাবিছোঁ এটা ষ্টুডিঅ' ভাৰ্চনে কৰিম নেকি বুলি তাৰমানে এনেকৈ মাল্টি লেংগুৱেজত কৰিবলৈ ইচ্ছা এটা আছে মোৰ গতিকে এই বেছি নহয় এইটো ধৰক মিচিং ভাষা কৰিলোঁ মানে এটি ৪টা ষ্টেঞ্জাৰত আমি কৰিমতো গতিকে এটা ভাৰ্চনত মই ৪টা ভাষা ল'ম মানে ধৰক এইটো মিচিং ল'লোঁ নেপালী ল'লোঁ বেংগলী ল'লোঁ অসমীয়া ল'লোঁ আকৌ কোনোবা এটা ভাৰ্চনত আপোনাৰ ধৰক তেনেকৈ বড়ো ল'লোঁ বা এনেকৈ যি দেউৰী মই ৰঞ্জন দাক কৈ থৈছোঁ ৰঞ্জন দেউৰী দা তো ৰঞ্জন দাই যাতে এইটো হেৰি কৰি দিয়ে মানে দেউৰী ভাৰ্চন এটা বনাই দিয়ে যিকোনো এটা পাৰ্ট বনাই দিলে হ'ব তেতিয়া দেউৰী ভাষাটো গাব পৰা যাব বা আপুনি হ'লেও গাই দিব ৰঞ্জন দা তো ইয়াৰ পাওঁতে মই আপোনাক কৈছোঁ তো সকলোৰে দিনবোৰ ভাল হওক আৰু জুবিন দাই ন্যায় পাওক গতিকে জুবিন দাৰ কাৰণে আমি যুঁজি আছোঁ যুঁজি থাকিম আৰু এটা কথা মই ভাবিছোঁ ২৬ চনত মই যে ব্লাড ডনেট কৰোঁ মই ব্লাড ডনেট মানে যিসকলক অলৰেডি ব্লাড ডনেট কৰিলোঁ তেওঁলোকে মোৰ পৰা ব্লাড নিবিচৰা ভাল যিসকলক মই অলৰেডি কৰিছোঁ তেওঁলোকৰ ৰিলেটিভছেই হওক কিবা হওক মই তেওঁলোকে মোৰ পৰা ব্লাড নিবিচৰাটো ভাল মই আগতীয়াকৈ কৈ দিছোঁ এইবাৰ পৰা মই ইনিচিয়েটিভ লৈছোঁ যিহেতু মই ভাবোঁ যে চবেই শিকক এই পৰম্পৰাটো সেইকাৰণে মই য'ত কাম কৰোঁ তাতে এটা ব্লাড ডনেশ্যন এটা চেল ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ যাতে সেই কালচাৰটো সেই পৰিৱেশটো তাত মানে হয় সেই ষ্টুডেণ্টবিলাকে মই এতিয়া সেইকাৰণে যেতিয়া মই গগনাবাদ আছিলোঁ গগনাবাদ মই ব্লাড ডনেট কৰিছিলোঁ আৰু চবৰ মই গগনাবাৰ মেম্বাৰ্ছখিনিক কৈছিলোঁ যে আমি ব্লাড ডনেশ্যন চেল এটা ষ্টাৰ্ট কৰোঁ কিন্তু তেনেকুৱা সহায় নাপালোঁ তাৰপিছত মই বিদ্যাধা লিভিঙত তেনেকৈ ষ্টাৰ্ট কৰিম বুলি চেষ্টা কৰিলোঁ মিটিং পাতিলোঁ এপ্ৰুভেল ল'লোঁ তাৰপিছতো তেওঁলোকৰ ইমান মানে সহযোগিতা নাপালোঁ গতিকে সেইটোতো একো নহ'ল গতিকে মই ভাবিছোঁ বিদ্যাধা লিভিঙৰ যাক মই ব্লাড ডনেট কৰিলোঁ পেৰেণ্টছক হওক বা ৰিলেটিভছক হওক তো তেওঁলোকে মোক নেক্সট টাইম ব্লাড নিবিচৰাই ভাল কাৰণ মই যিসকলক দিলোঁ মই তেওঁলোকক মই ব্লাড নিদিওঁ আৰু মোৰ গাঁৱৰ মানুহ ৩ঘৰক দিছোঁ ৩ঘৰ মানুহে মোৰ লগত এতিয়া মাতবোল কৰিবলৈ মন নকৰে গতিকে আমাৰ অসমীয়া মানে আজি এইবিলাক কথা ক'ব নাপায় তথাপি কৈ দিছোঁ মানে মোক থেংক ইউ ক'ব দৰকাৰ নাই ব্লাড দিয়াৰ পিছত বাট সেই কালচাৰটো শিকিব লাগে মানে
সেইটোৱে মোৰ কাৰণে ডাঙৰ এটা থেংক ইউ গতিকে এখন চিনেমা চাইছিলোঁ তাত কৈছিলে আপুনি কাৰোবাক হেল্প কৰক আৰু থেংক ইউ নোকোৱাকৈ আপুনি নেক্সট 3জনক হেল্প কৰক আকৌ খুচি মিলেগি বহুত মানে বেলেগ এটা আনন্দ পোৱা যায় গতিকে মই আশা কৰোঁ যে স্কুলৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে এইবিলাক সেইকাৰণে আমি এইবোৰ অকণমান সেই মানে বস্তুটো পৰম্পৰাটো আগুৱাই নিব লাগে ব্লাড ডনেশ্যন কিয় কৰিব লাগে এতিয়া মইতো ভাবিছোঁ মই ষ্টেম চেল ডনেট কৰিম মই ৰেজিষ্ট্ৰেশ্যন কৰিম এতিয়া ষ্টেম চেল ডনেট কৰাটো বহুত ডাঙৰ মানে এইটো ব্লাড কেঞ্চাৰৰ পৰা মানুহক মানে বচাব পাৰে গতিকে মই ষ্টেম চেল মানে ডনেট কৰিবৰ কাৰণে মই এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম গতিকে এটা অৰ্গেনাইজেশ্যনে এইটো কালেক্ট কৰে আপোনালোকে ষ্টেম চেল ডনেট কৰিবৰ কাৰণে আগবাঢ়িব পাৰে মানে এনেকুৱা হয় প্ৰচেছটো আপোনাৰ পৰা ব্লাডটো ল'ব লৈ পেলাই আপোনাৰ পৰা ষ্টেম চেলটো কালেক্ট কৰি পেলাই আপোনাৰ ব্লাডটো আকৌ ভৰাই দিয়ে মানে বেলেগ টাইপৰ এইটো এই যেনেকৈ আপোনাৰ এইটো কি বুলি কয় যিবিলাকে হেৰি লগাই যে থেৰাপি কৰে যে কি বুলি কয় কেমো থাকে যে মানে যাৰ ব্লাড হেৰি কৰে যে এইটো যাৰ কিডনীৰ কাৰণে কিছুমানে যে আপোনাৰ এইটো ইউজ কৰে যে কি বুলি কয় এইটো ডিভাইচ এটা সেইটো ব্লাডবোৰ যে তেওঁলোকে হেৰি কৰি থাকে যে তো তেনেকুৱা ধৰণে মানে ব্লাডটো ওলাই যাব মানে ষ্টেম চেলবোৰ ৰাখিব আৰু আপোনাৰ ব্লাডটো আকৌ ভৰাই দিয়ে মানে আৰু সেই ব্লাডটো বোলে বহুত কম সময়তে আকৌ সেই ষ্টেম চেলবোৰ মানে মেকআপ হৈ যায় বা আমি যেনেকৈ ব্লাড দিওঁ 350 ml দিওঁ গতিকে আৰু 350 mlটো আপোনাৰ বডিৰ পৰা ওলাই গ'লে আপোনাৰ একো নহয় আৰু 3 নম্বৰতে আমি গছপুলি যে ৰোপণ কৰিলোঁ বা কৰিছোঁ সেইবিলাক আমি প্ৰতিপাল কৰোঁ আৰু আমি সেউজীয়া কৰিবলৈ চাওঁ এয়া পাওঁতে আজি আমি মাজুলীলৈ গৈছিলোঁ দেখিছোঁ যে ৰাস্তা কাষে কাষে গাছবোৰ যে কাটি দিয়ে উভালি পেলাই দিয়ে মই ভিডিঅ'টোতে মই এটা আইডিয়া আমি ললিত দাই মই কথা পাতি গৈছিলোঁ আজি আমি নয়া বজাৰলৈ গৈছিলোঁ তাৰমানে এই গছবোৰ যে খান্দি পেলাই দিয়ে JCB লগাই পেলাই সেই কাষতে যদি গাঁত এটা খান্দি সেই গছৰ মুহাটো আকৌ পুতি দিয়ে পেলাই নিদিয়াকৈ পেলাই দিলে এইটো শুকাই যায় আৰু এইটো মৰি যায় বৰ দুখ লাগে দেখি পেলাই গতিকে সেই গছবোৰ যে ৰাস্তা বনাবৰ কাৰণে গছ কাটিছে কিবা কৰিছে বেলেগ কথা পৰাপক্ষত কাটিব নালাগে আৰু যদি কাটিবলগীয়া হৈছে মই ভাবোঁ যে গছডাল কাটাৰ পিছত সেই মূঢ়াটো যে জকাটো মানে সেই মূঢ়াটো যদি আমি সেই JCBখনে এনেকৈ যদি বাকেট মাটি খান্দি পেলাই সেই মূঢ়াটো তাত ভৰাই দিওঁ তেতিয়া সেই গছজোপা আকৌ তাত ওলাব তাৰপৰা আকৌ ঠাল ঠেঙুল এনেকৈ মেলিব আকৌ তাৰ পৰা আমি অক্সিজেন পাম গ্ৰীণ হৈ থাকিব গতিকে সেই কামটো এটা কৰোঁ সেউজীয়া কৰোঁ আৰু আমি মানুহক হেল্প কৰোঁ সেইকাৰণে মই চেটিছফাই অৰ্গেনাইজেশ্যনত থকাৰ কাৰণটো এইটোৱে যে হেল্প এভাৰ হাৰ্ট নেভাৰ মানুহক হেল্প কৰিবলৈ কৈছে কাকো হাৰ্ট কৰিবলৈ কোৱা নাই লাভ অল চাৰ্কল সকলোকে ভাল পাবলৈ কৈছে সকলোকে সেৱা কৰিবলৈ কৈছে গছ বন লতা বন বিৰিখ চবকে পশু পক্ষী চবকে লাভ গতিকে ইয়াত মানে প্ৰকৃতিয়ে ভগৱান গতিকে প্ৰকৃতিক আমি পূজা কৰিব লাগিব প্ৰকৃতিক আমি লগত সহবাস কৰিব লাগিব গতিকে আমি সেইভাৱে আমি এই নতুন বৰ্ষটো অকণমান আগুৱাই যাওঁ গতিকে এইখিনি কথা কৈয়েই মই আজিৰ এই লাইভটো ইমানতে সামৰিছোঁ অকণমান দীঘলীয়া হৈ গ'ল ধন্যবাদ জয় জুবিন দা অমৰ হওক হেপী নিউ ইয়েৰ জয় আই অসম